মর্নিং গাইজ মই নিবাৰণ বহুত দিনৰ পিছত মই আজি এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। মই আজি সূৰ্য নমস্কাৰ কেনেকৈ কৰে এইটো জনাব বিচাৰিছোঁ। গাইজ সূৰ্য নমস্কাৰ কৰা সময়ত আপুনি প্ৰথমে উশাহ নৰ্মেল ৰাখক, তাৰপিছত সূৰ্যক নমস্কাৰ কৰক। উশাহ নৰ্মেল ৰাখি হাত ওপৰলৈ কৰি উশাহ টানিব লাগে, তাৰপিছত বেকলৈ যাব লাগে। উশাহ এৰি তললৈ আহিব লাগে। হাতেৰে গৰুৱাৰ ওচৰত চুই মাথা আঁঠুত লগাব লাগে। বেক সাইডত হ'ব ভৰি যাব, মাথা ওপৰত থাকিব। দুইখন ভৰি বেকলৈ যাব, আগলৈ বুকুখন মাটিত লগাই কমৰ তললৈ কৰি ওপৰলৈ যাব লাগে। আকৌ কমৰ ওপৰলৈ উঠাই ভৰি আগলৈ আনিব লাগে। আকৌ আগৰ নিচিনা উশাহ নৰ্মেল কৰি উশাহ টানি লৈ আকৌ বেকলৈ যাব লাগে। উশাহ আনি হাতখন গৰুৱাত লগাই কাঠত মাথা লগাব লাগে। ভৰি পিছফালে কোমৰ উঠাই ভৰি আগফালে। এই সূৰ্য নমস্কাৰটো আপুনি কমসে কম 10ৰ পৰা 20-30 যিমান আগুৱাই যাব পাৰে, লাহে লাহে আগুৱাই যাব লাগে। তো এইটো কৰিলে আপোনাৰ ৰাজহাড়ৰ যি প্ৰব্লেম থাকে, ৰাজহাড়ৰ প্ৰব্লেম সলভ হয়। তাৰপিছত আপোনাৰ কান্ধৰ বিষ, স্পন্ডলাইটিছ এইবিলাক নহয়। লগতে পুৰা বডি এক্সাৰসাইজ হয়, মানে সূৰ্য নমস্কাৰত ফুল বডি এক্সাৰসাইজ হয়। সেয়ে গাইজ সবে কৰিবলৈ চেষ্টা কৰিব। আজিলৈ বাই বাই। পুনৰ নতুন ভিডিঅ' এটা লৈ আগলৈ লগ পোৱাৰ আশাৰে বাট চাম।